এই ঘৰৰ সন্মুখত থিয় হৈ যদি আপুনি জোৰেৰে কয়, আছে নেকি কোনো? তেতিয়া যদি ভিতৰৰ পৰা কোনোবাই উত্তৰ দিয়ে, আপুনি কি কৰিব? আজিৰ কাহিনীটো শুনাৰ পাছত আপুনি কোনো পৰিত্যক্ত ঘৰৰ আগত এই প্ৰশ্নটো কেতিয়াও কৰিবলৈ সাহস নকৰিব। এই ঘৰটো অসমৰ এখন গাঁৱত অৱস্থিত। গাঁৱৰ মাজতেই, কিন্তু আজিও কোনো মানুহ এই ঘৰৰ ওচৰলৈ নাযায়। দিনত এই ঘৰটো সাধাৰণ দেখা যায়, কিন্তু সূৰ্যাস্তৰ পাছত এই ঘৰটো সম্পূৰ্ণ বেলেগ হৈ যায়। লোকসকলে কয়, এই ঘৰত মাতিলে আজিও উত্তৰ দিয়ে। বহু বছৰ আগতে এই ঘৰত পৰিয়াল আছিল, দেউতাক, মাক আৰু এজন সৰু ল'ৰা। এটা ৰাতি গাঁওবাসীয়ে ঘৰৰ ভিতৰৰ পৰা চিঞৰ-বাখৰ শুনিছিল, কিন্তু পিছদিনা ঘৰৰ ভিতৰত কোনো মানুহ নাছিল। দৰজা খোলা, লাইট জ্বলি আছিল, কিন্তু পৰিয়ালটো কেতিয়াও উভতি নাহিল। এই কাহিনীটো মোৰ বন্ধু অৰূপৰ লগত হৈছিল। অৰূপে কথাবোৰ বিশ্বাস নকৰিছিল। তেওঁ ভাবিছিল এইবোৰ কেৱল ভয় দেখুৱাবলৈ বনোৱা কাহিনী। এদিন তেওঁ অকলে সেই ঘৰৰ ওচৰলৈ